আমাৰ মাজত আমন্ত্ৰিত অন্যতম কণ্ঠশিল্পী আছে হুদুৰ দলৰ পৰা আহিছে মনোজ দত্ত। আমি মনোজ দত্ত মঞ্চৰ কাষলৈ বিচাৰিছোঁ। এয়া আপোনালোকে দেখিছে মনোজ দত্ত হুদুৰ দলৰ পৰা আহিছে। কেনেকুৱা লাগিছে? লোকে লোকাৰণ্য হৈ পৰিছে চৌপাশ। খুব ভাল লাগিছে আজি ইমান সুন্দৰ এটি অনুষ্ঠান দেখি খুব ভাল লাগিলে দেখি। আৰু বিশেষকৈ আজি খুব দুখজনক বিষয় আমাৰ মাজৰ পৰা এজন বহুত সুন্দৰ কণ্ঠশিল্পী নোহোৱা হৈ গ'ল। সেয়ে আজি ইমানো মনটো ভাল লগা নাই। তথাপিও বিহুৰ যিটো নিয়ম সেইটো কৰিব লাগিব। হয়, কি ক'ব? ইমান আমাৰ শান্তিপুৰবাসী ৰাইজ কিন্তু গোটেই গোট খাই আছে। কি ক'ব ৰাইজক? ৰাইজক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি ইয়াত গীত পৰিৱেশন কৰিবলৈ সকলোৱে ইমান কষ্ট কৰি ৰখি আছে। ভোগালীৰ শুভেচ্ছা সকলোলৈকে জ্ঞাপন কৰিছোঁ। নিশ্চয়।